জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচৰাটো, ন্যায় বিচৰাটো এইটো ৰাষ্ট্ৰৰ দুৰ্নীতি। কিয় সংগীত শিল্পী আমাৰ কি ফুকন আছিলে, অজয় ফুকনক কিয় NSA লগোৱা হৈছে? কিয় শিক্ষক ভিক্টৰ দাসক NSA লগোৱা হৈছে? কিয় ৰুদ্ৰাংকুৰ হাজৰিকাক গ্ৰেপ্তাৰ কৰা হৈছে? আৰু বিভিন্নজনক কিয় গ্ৰেপ্তাৰ কৰা হৈছে? কেৱল ন্যায় বিচৰাৰ কাৰণে। আমিতো ৰুদ্ৰাংকুৰ হাজৰিকাই ক'ৰবাত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিছিলে বুলি শুনা নাছিলোঁ। তেওঁক পুলিচে কিয় আপোনাৰ জুবিন গাৰ্গৰ ঘৰৰ পৰা কিয় গ্ৰেপ্তাৰ কৰি লৈ গ'ল? কিয় গ্ৰেপ্তাৰ কৰি লৈ গুচি গৈছে? এই প্ৰশ্নৰ উত্তৰ আমাক লাগিব। অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায় বিচৰাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ, বিজেপি চৰকাৰখনৰ মতে এইটো এটা ৰাষ্ট্ৰদ্ৰোহ, এইটো এটা অন্যায় কাম, এইটো এটা বেয়া কাম নাই। তাৰমানে চৰকাৰখন ইনভলভ হৈ থাকিলেহে এনেকুৱা কাম কৰিব, এনেকুৱা প্ৰতিবাদ কৰিবলৈ নিদিব। যদি চৰকাৰ ইনভলভ নাই তেতিয়াহ'লে প্ৰতিবাদ কৰিবৰ কাৰণে উৎসাহে যোগাব যে হয়, আমি সকলোৱে হেঁচা মাৰি ধৰি অপৰাধীকেইটাক ধৰিব লাগে, আমি উপযুক্ত শাস্তি ল'ব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক আমি বাধ্য কৰিব লাগে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই উল্টাই জুবিন গাৰ্গৰ ন্যায় বিচৰা প্ৰতিবাদকাৰীসকলক কিয় গ্ৰেপ্তাৰ কৰি আছে? দেয়াৰ ইজ ছামথিং ৰোটেন ইন দ্য ষ্টেট অফ ডেনমাৰ্ক। কিবা এটা গণ্ডগোল আছে, ছিষ্টেমতে কিবা এটা গণ্ডগোল আছে। গতিকে এই গোটেই ঘটনাৰ এটা পুংখানুপুংখ তদন্ত অসমৰ মানুহক লাগিব।